নাম পৱন ঠাকুৰীয়া, পদবী জিলা পৰিবহণ বিষয়া। অন কেমেৰাত অকথ্য ভাষাত গালিগালাজ চালক এজনক, আনকি শাৰীৰিকভাৱে অপদস্থ কৰাৰ চেষ্টা চালকজনক। এইগৰাকী দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ পৰিবহণ বিষয়া পৱন ঠাকুৰীয়া। অভিযোগ মতে গাড়ী চালক জয়কৃষ্ণ বৰ্মনে নিজৰ প্ৰাপ্য টকা বিচাৰি যোৱাত অকথ্য ভাষাত গালিগালাজ পাৰি শাৰীৰিকভাৱে আক্ৰমণ কৰিবলৈ উদ্যত হয় পৰিবহণ বিষয়া প্ৰণৱ ঠাকুৰীয়াই। এজন চৰকাৰী উচ্চপদস্থ বিষয়া হৈ কেনেকৈ তলতীয়া কৰ্মচাৰীক ব্যৱহাৰ কৰিব লাগে শিষ্টাচাৰখিনিও নাজানে পৱন ঠাকুৰীয়াই। নিজৰ দম্ভ আৰু অহংকাৰী মনোভাৱেৰে অন কেমেৰাত অকথ্য ভাষাত গালিগালাজ পাৰি শাৰীৰিকভাৱে আক্ৰমণ কৰিবলৈ উদ্যত হোৱা এই জিলা পৰিবহণ বিষয়া পৱন ঠাকুৰীৰ বিৰুদ্ধে কিবা ব্যৱস্থা ল'বনে? নমস্কাৰ, মোৰ নাম জয়কৃষ্ণ বৰ্মন। মই আমাৰ চাউচাঙা মানকাছৰ দ্বিতীয় ছাৰৰ ড্ৰাইভাৰ আছিলোঁ। মানে মোক একমাহ আছিলোঁ মই তাৰ লগত, দ্বিতীয় ছাৰৰ লগত একমাহ আছিলোঁ। তাৰপিছত মই একমাহ দৰমহাটো ঠিকে দিলে। তাৰপিছত মই আৰু 7 দিনমান গাড়ী চলালোঁ। মানে ইয়াত আহিলোঁ, গুৱাহাটীৰ পৰা ইয়াত আহিলোঁ। অহাৰ পিছত মানে মই এদিন যোৱা নাই, এদিন ছাৰে মানে কৈছিলে, মানে 15 দিনমান থাকিলোঁ, গুৱাহাটীতে থাকিলোঁ, ছাৰৰ লগত থাকিলোঁ। তাৰপিছত মই আহিলোঁ। অহাৰ পিছত মই অলপ ব্যস্ত আছিলোঁ, মানে ঘৰত অলপ অসুবিধা আছিলে। সেইকাৰণে মই ছাৰে মোক কৈছে যে আজি ব'ল বুলি, গুৱাহাটীত ব'ল বুলি। মই তাৰপিছত ছাৰক জনালোঁ যে ছাৰ মোৰতো অলপ অসুবিধা আছে, যোৱাকালি আহিলোঁ ছাৰ, কালি মানে পুৱাতে মোৰ অলপ কাম আছে, ছাৰ এদিনৰ কাৰণে মোক অলপ ছুটি দিয়ক। তাৰপিছত মানে খঙতে ক'লে যে যা, তোক নালাগে বুলি। তাৰপিছত মই এটা বেলেগ ড্ৰাইভাৰ দি দিলোঁ, মই খুৰাক দি দিছোঁ যোৱাৰ কাৰণে। তাৰপিছত মই ছাৰে আহিছে 2-3 দিনমান পিছত ছাৰে আহিলে। অহাৰ পিছত মই ফোন মাৰি আছিলোঁ, ছাৰে ফোনটো ৰিচিভ কৰা নাই। তাৰপিছত মই নিজে আহিছোঁ, ডিটি অফিচত গৈছোঁ। যোৱাৰ পিছত মই চালোঁ, যাই কিনে দেখা পালোঁ যে বেলেগ এটা ড্ৰাইভাৰ ৰাখিছে। তো মই ভাবিলোঁ তেনেহ'লেতো মোৰ আৰু দৰকাৰ নাই। তো মই ছাৰক ক'লোঁ যে ছাৰ মোক পইচাটো দিলে অলপ ভাল হয়। মানে মোক বহুত বেয়াকৈ ভাষাত গালি দিলে। তাৰপিছত হোমগাৰ্ডক মাতিছিলে যে তহঁতে ক'ত আছ বুলি, ইয়াক ওলাই দে, অফিচৰ পৰা ওলাই দে। তাৰপিছত মানে মোৰ গাত মানে হাত তুলিলে। সেইটোৱে আৰু কি, সেইটোৱে মই অনুৰোধ জনাইছোঁ যে মানে মোৰ প্ৰাপ্য পইচাটো যিটো আছে এইটো যাতে মোক দি দিয়ে। মানকাছাৰৰ পৰা চানবৰ আলী ৰিপৰ্ট, এনি ভাৰত 24।